নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা সম্পৰ্কত এটি জৰুৰী WT মেছেজ আহিছে আৰু শেহতীয়া খবৰ 1 জুলাই 2026 এইটো আহিছে আৰু ফ্ৰম ফাইনেন্স আছাম দিছপুৰ আৰু আহিছে অল ডিছকমছ, অল কো-ডিছকমছ, অল ছাব ডিভিজনছ আপোনালোকে দেখিছে আৰু বিষয়টো হৈছে অল ট্ৰেজাৰী অফিচাৰ্ছ দিছপুৰ, কামৰূপ মেট্ৰ', নিউ গুৱাহাটী, বাইহেন। গতিকে দৰমহা সম্পৰ্কত বিলসমূহৰ সম্পৰ্কত এটা WT মেছেজ আৰু তাৰ নাম্বাৰটো আপোনালোকে দেখিছে। ইন পাৰ্চেন্স অফ দি ভোট অফ একাউণ্ট কমিউনিকেশ্যন ফৰ 2026-27, all DDOs may repeat salary, grants in and salary আপোনালোকে নিশ্চয় দেখিছে। wages and pension bills and submit the same in treasuries from 2nd April 2026 তেওঁলোকে 2nd এপ্ৰিলৰ পৰা তেওঁলোকে সাবমিট কৰিব পাৰিব onwards after getting necessary budget allotment from the concerned budget controlling officers concerning তেওঁলোকৰ বাজেট কন্ট্ৰলিং অফিচাৰৰ পৰা বাজেট এলটমেন্ট পোৱাৰ পিছত 2 এপ্ৰিলৰ পৰা তেওঁলোকে সাবমিট কৰিব পাৰিব। ট্ৰেজাৰী অফিচাৰ্ছ আৰ ডাইৰেক্টেড টু পাছ দি এফৰচিড বিল আৰু এই বিলসমূহ পাছ কৰিবৰ কাৰণে ট্ৰেজাৰী অফিচাৰক এটা সময় দিয়া হৈছে ফ্ৰম 4th April 2026 ৰিপিট 4th April 2026 আৰু তেওঁলোকে বিলসমূহ পাছ কৰিব পাৰিব 4 এপ্ৰিলৰ পৰা। গতিকে আপোনালোকৰ দৰমহা 2 দিন কিছু পলম হ'ব। onwards the following expense norms over বাকিখিনি একে থাকিব। গতিকে আপোনালোকে নিশ্চয় গম পালে যে মাৰ্চ মাহৰ যি দৰমহা বা চেলাৰী গ্ৰাণ্ট সম্পৰ্কত যি WT মেছেজটো আহিলে যে 2 তাৰিখৰ পৰা তেওঁলোকে ট্ৰেজাৰী বিলসমূহ দিব পাৰিব, কিন্তু ট্ৰেজাৰী অফিচাৰসকলে তেওঁলোকে 4 এপ্ৰিলৰ পৰা তেওঁলোকে এই বিলসমূহ পাছ কৰিব, অৰ্থাৎ আপোনালোকৰ 4 এপ্ৰিলৰ পৰাহে দৰমহাসমূহ হ'ব। গতিকে ইতিমধ্যে গম পাইছে যে আগতে ইতিমধ্যে 1 তাৰিখৰ পৰাই দৰমহাসমূহ হৈ যায়, কিন্তু এবাৰ যিহেতু 4 এপ্ৰিলৰ পৰাহে বিলসমূহ পাছ কৰাৰ কাৰণে নিৰ্দেশনাটো প্ৰদান কৰা হৈছে, গতিকে কিছু আপোনালোকৰ ভবাতকৈ পলম হ'ব। আৰু মাৰ্চ মাহৰ কথাটো আপোনালোকে জানেই, প্ৰতি বছৰে বাজেট এলটমেণ্টৰ কথা থাকে আৰু বহুখিনি দিশ চাবলগীয়া থাকে আৰু সেই কথাৰ কাৰণেই কিছু 2 এদিন পলম হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। হ'লেও বহুত বেছি পলম হ'ব বুলি ক'ব নোৱাৰে আৰু যিহেতু ট্ৰেজাৰী অফিচাৰসমূহলৈ এই যি ট্ৰেজাৰীৰ কাৰণে যি WT মেছেজ আহিছে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে আৰু সকলোবিলাক ট্ৰেজাৰী অফিচাৰ তেওঁলোকে পাইছে আৰু তেওঁলোকে বিলসমূহ সাবমিট কৰাৰো এটা তাৰিখ দি দিছে আৰু সেই সাবমিট কৰা তাৰিখটোৰ পিছত 4 তাৰিখৰ পৰা বিলসমূহ পাছ হ'ব লাগিব, কিয়নো বাজেট এলটমেণ্টৰ কথাও থাকে। গতিকে এতিয়া আমি আহিছোঁ দ্বিতীয়টো খবৰলৈ। দ্বিতীয়টো খবৰ অষ্টম দৰমহা আয়োগ সম্পৰ্কত। যিহেতু 1/1/2026 পৰা কাৰ্যকৰী হ'বনে নহ'ব অষ্টম দৰমহা আয়োগ, তাক লৈ বিভিন্ন প্ৰশ্ন চলিছে। টাৰ্মছ অফ ৰেফাৰেন্সক লৈ 18 মহিনাৰ সময় যিটো দিয়া হৈছে 18 মাহৰ, সেই সম্পৰ্কতো গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। গতিকে অসম চৰকাৰৰ ক্ষেত্ৰতো আপোনালোকে জানে, যিহেতু সমিতি গঠন কৰি দিছে আৰু বিভিন্ন দল সংগঠনৰ পৰা পৰামৰ্শসমূহ লৈছে আৰু ফিটমেণ্ট ফেক্টৰ কিমান হ'ব তাক লৈ বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলিছে আৰু যদি 1/1/26 পৰা কাৰ্যকৰী হয় তেতিয়াহ'লে এৰিয়াৰ কিমান লাভ কৰিব সেইক লৈও বহুখিনি কথা চলিছে। আপোনালোকে নিশ্চয় দেখিছে অষ্টম CPCৰ প্ৰশ্নাৱলী কোনে দাখিল কৰিব। মন্ত্ৰালয়, বিভাগ, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, চৰকাৰৰ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, ন্যায়িক বিষয়া, আদালতৰ বিষয়া, কৰ্মচাৰী, নিয়ন্ত্ৰণ সংস্থাৰ সদস্য, সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংঘ বা সংঘ, পেঞ্চনাৰ, গৱেষক, শিক্ষাবিদ আৰু ব্যক্তিৰ পৰা সঁহাৰি আমন্ত্ৰণ কৰা হৈছে। গতিকে এই টাৰ্মছ অফ ৰেফাৰেন্সৰ যি সময়সীমা দিয়া হৈছে তাৰ ক্ষেত্ৰত কোনে কোনে দিব পাৰিব তাৰ কথা কৈছে। মন্ত্ৰালয়ৰ ফালৰ পৰা দিব পাৰিব, বিভাগ, ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰী কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, ন্যায়িক বিষয়া, আদালতৰ বিষয়া এওঁলোকেও দিব পাৰিব, পৰামৰ্শসমূহ দিব পাৰিব। কৰ্মচাৰী নিয়ন্ত্ৰণ সংস্থাৰ সদস্য, সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংঘ বা পেঞ্চনাৰ, গৱেষক, শিক্ষাবিদ আৰু ব্যক্তিৰ পৰা সঁহাৰি বিচাৰিছে টাৰ্মছ অফ ৰেফাৰেন্সত। পিছত তেওঁলোকে বিভিন্ন কৰি উলিয়াব পাৰে। গতিকে
আগতীয়াকৈ এই টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে পৰামৰ্শসমূহ বিচৰা হৈছে। গতিকে আজিৰ ভিডিঅ'ত এই দুটা মূল বিষয় আলোচনা কৰিলোঁ। ধন্যবাদ।